Hello everyone, welcome to Sangeeta Study Assam. আজি আমি পঢ়িবলৈ লোৱা লেসনটো হ'ল ক্লাস 8ৰ ইংলিছৰ লেসন The Prince of Panidihin. এবাৰ আহাচোন Prince of Panidihin নামৰ লেসনটো আমি সকলোৱে বুজিবলৈ প্ৰয়াস কৰো। এই লেসনটো হ'ল ক্লাস 8ৰ প্ৰথম লেসনটো ইংলিছৰ। আৰু এই লেসনটোৰ আৰম্ভণিতে দেখিছো যে লেখকে আমাক কিছুমান কথা লিখিছে। এখিনি কি হয় আমি চাও আহা। You all know what happens when it rains heavily during the monsoon season and floods come. In groups, note down 5 problems brought by flood and 5 things we should do to save ourselves. Then share your points with the rest of the class. আৰম্ভণিতে আমাক দিছে যে আমি সকলোৱে জানো যে বহুত বেছি বৰষুণ দিলে মনসুন সিজনৰ টাইমত বা বাৰিষাৰ সময়ত বেছি বৰষুণ দিলে আমাৰ বানপানী হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। বানপানী এটা প্ৰাকৃতিক দুৰ্যোগ আৰু এই বানপানীৰ সময়ত আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আৰম্ভণিতে আমাক কৈছে যে আমি গ্ৰুপ বনাই লওঁ আৰু আমি 5টা প্ৰবলেম বিষয়ে আলোচনা কৰো যেকেটা 5টা প্ৰবলেম আমি বানপানী হলে দেখিবলৈ পাওঁ আৰু সেই প্ৰবলেম কেটা বা সেই অসুবিধা কেটাৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰো তাৰ বিষয়ে আলোচনা কৰা। তাৰ পাছত দিছে Here is a story of a flood in a rural area called Sitolia and how people responded to it. After you finish reading, compare your answers with the story. How many things were similar? আমি এতিয়া The Prince of Panidihin নামৰ লেসনটোত এটা কাহিনী গম পাম আৰু সেই কাহিনীটো হ'ল এখন গাঁৱৰ এটা ৰুৰেল এৰিয়া আৰু সেই গাঁও অঞ্চলৰ নাম হ'ল সিটোলিয়া। সিটোলিয়া নামৰ গাঁওখনৰ বানপানী হলত কি অৱস্থা হৈছিল এই লেসনটোৰ জৰিয়তে জানো আহা। দেখিছানে তোমালোকে লেসনৰ আৰম্ভণিতে এখন ছবি। এই ছবিখনলৈ ভালকৈ মন দিয়াচোন। ছবিখনলৈ মন দিলে তোমালোকে ধৰিব পাৰিবা যে কেনে ধৰণে বানপানী আমাৰ বাবে এক ডাঙৰ সমস্যাৰ ৰূপত দেখা দিয়ে। দেখিছানে তোমালোকে যে মানুহৰ থাকিবলৈ ঠাই নাইকিয়া হৈ গৈছে। মানুহে কলগছেৰে নাও সাজি ওখ ঠাইলৈ যাবলৈ প্ৰস্তুতি চলাইছে। ঘৰবিলাক ডুবি গৈছে। মানুহ গৈ ঘৰৰ মুধচৰ ওপৰত উঠিছে গৈ আৰু বিভিন্ন ধৰণৰ জীৱ-জন্তু পোহনীয়া জীৱ-জন্তু যেনে গৰু মহ ইত্যাদি বিলাকো ওখ ঠাই বিচাৰি গমন কৰিছে। এতিয়া আমি এই ছবিটো চোৱাৰ পাছত আমি এতিয়া লেসনটো আৰম্ভ কৰো আহা। লেসনটো মই পঢ়ি যাওঁতে ডিফিকাল্ট ওয়াৰ্ডছ বিলাকৰ মিনিং সমূহ কৈ যাম। সকলোৱে মন দি শুনি যাবা বুলি আশা ৰাখিলো। It rained heavily all week. The swelling water of the Brahmaputra continued rising. Panic gripped Sitolia and its neighboring villages. Khoggen's own village, Borgaon, was not far from there. A first paragraph tut bujaise je it rained heavily all week. Gutei সপ্তাহটোত বহুত বেছি ধাৰাসাৰকৈ বৰষুণ দি আছিল। Rain শব্দটোৰ অৰ্থ হ'ল বৰষুণ দিয়া আৰু heavily মানে বহুত বেছিকৈ আৰু WEEK week শব্দটোৰ অৰ্থ হ'ল সপ্তাহ আৰু এটা week আছে WEAK তাৰ অৰ্থটো হ'ল দুৰ্বল। এটা week আৰু weekৰ মাজৰ ডিফাৰেন্সটো তোমালোকে শিকিলা। The swelling water of the Brahmaputra continued rising. ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িবলৈ কন্টিনিউ হৈ থাকিলে মানে বাৰেপতি ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িয়ে আছিল। Panic gripped Sitolia and its neighboring villages. আৰু সিটোলিয়াৰ কাখৰ যিবিলাক গাঁও আছিল সেই গোটেই গাঁওখিনিৰ মানুহবিলাক খুব প্যানিক হৈ গৈছিল। মানে কি কৰো কি নকৰো এটা অৱস্থা হৈ গৈছিল। তেওঁলোকৰ দুধুৰ-মুধুৰ অৱস্থাত পৰিছিল। বহুত চিন্তিত হৈ পৰিছিল কাৰণ ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছিল। Khoggen's own village Borgaon was not far from there. আৰু খগেন নামৰ ল'ৰাজনৰ গাঁওখনৰ নামটো ইয়াত দিছে। খগেনৰ গাঁওখনৰ নাম হ'ল বৰগাঁও আৰু খগেনৰ গাঁওখন
তাৰ পৰা চিতলিয়াৰ পৰা বহুত বেছি দূৰত নহয় এতিয়া আমি আৰম্ভণিতেই গম পাইছো যে এই লেসনটোত আমি খগেন নামৰ এটা ল'ৰাৰ বিষয়ে জানিম That morning a loud roar alerted the riverside villages সেইদিনাখনৰ ৰাতিপুৱাৰ কথা কৈছে সেইদিনাখনৰ ৰাতিপুৱা কি হ'ল এটা লাউড মানে হ'ল বহুত ডাঙৰ শব্দ roar to generally গৰ্জন বা এটা মানে গুজৰণি এনেকুৱা শব্দৰ লগত তুলনা কৰা হয় roar to alerted the riverside villagers alerted মানে হ'ল warning দিয়া আৰু riverside villagers মানে ইয়াত বুজাইছে riverside মানে নদীৰ কাষৰ আৰু villagers মানে হ'ল গয়া আৰু সেইদিনাখন কি হ'ল এটা বহুত ডাঙৰ শব্দ শুনিবলৈ পোৱা গ'ল আৰু সেই গোটেই শব্দটোৱে তোমাৰ নৈ কাষৰ যিমানখিনি গাঁৱত মানুহে বাস কৰিছিলে গোটেই মানুহখিনিক এটা ৱাৰ্নিং দিলে They realized that the worst had happened. The embankment at Sitolia village was breached. Horrified, they braced themselves from what was to come. ইয়াত দে শব্দটোৱে ভিলেজাৰ্ছক বুজাইছে ৰিয়েলাইজড মানে অনুভৱ কৰা ইয়াত তেতিয়া সেই সময়ত ভিলেজাৰ্ছসকলে বুজি পালে যে আটাইতকৈ বেয়া ঘটনা যিটো ঘটিবলগীয়া আছিল সেইটো ঘটি গ'ল The embankment at Sitolia village was breached. তাৰমানে চিতলিয়া গাঁৱৰ কাষত থকা যিটো মথাউৰি embankment মানে হ'ল মথাউৰি যিটো মথাউৰি আছিলে সেই মথাউৰিটো ব্ৰিজড হৈ গ'ল ব্ৰিজড মানে হ'ল চিগা বা ভাঙি গ'ল Horrified they braced themselves for what was to come. Horrified মানে হ'ল খুব ভয় খোৱা আৰু braced মানে হ'ল নিজকে সহায় কৰা support yourself বা help yourself মানুহখিনিয়ে বহুত বেছি ভয় খালে যে চিতলিয়া গাঁৱৰ কাষৰ যিটো মথাউৰি আছিলে সেই মথাউৰিটো ছিগি গৈছে এতিয়া তেওঁলোকৰ কি অৱস্থা হ'ব কাৰণ পানী এতিয়া সোমাব সিহঁতৰ গাঁৱত সেই কথাটো ভাবি সিহঁতি বহুত আতংকিত হৈ পৰিল বহুত বেছি ভয় খালে horrified মানে ভয় খোৱা In moments huge waves of water broke into the villages. একদম চকুৰ পলকতে বা খুব কম সময়ৰ ভিতৰতেই পানীৰ ডাঙৰ ঢৌবিলাকে গোটেই গাঁওবিলাকত সোমাবলৈ ধৰিলে The water rolled over some of the house tops. House top মানে হ'ল ঘৰৰ মুধচ পানী ইমানেই বেছিকৈ বাঢ়িলে বা পানী ইমানেই বেছিকৈ সোমালে কাৰণ মথাউৰি ছিগিছিলে যে গোটেই পানীয়ে তোমাৰ চাৰিওফালে পানী হৈ গ'ল আৰু ঘৰৰ ওপৰ চুলেগৈ The air quickly filled with the cries and wails of the village folk huddled on the rooftops of the sanghars and the mad bellowing of the livestock being swept away. এতিয়া কৈছে যে গোটেই পৰিৱেশটোতে চিঞৰ বাখৰ কান্দোনেৰে ভৰি পৰিল ক্ৰাইজ মানে হ'ল কান্দোন আৰু ৱেইলছ মানে হ'ল হাই পিচড ক্ৰাই বহুত মানে বেছিকৈ কান্দিলে এটা চিঞৰ যিটো শুনিবলৈ পোৱা যায় এটা হাই পিচড যিটো ক্ৰাই সেইটো বুজাইছে গোটেই পৰিৱেশটোৱে হুলস্থুলীয়া হৈ পৰিল চাৰিওদিশে মানুহে কান্দিবলৈ ধৰিলে চিঞৰিবলৈ ধৰিলে আৰু তাৰপিছত মানুহবিলাকে ঘৰৰ মুধচৰ ওপৰত বা ঘৰৰ ছালৰ ওপৰত উঠি নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিলে ফোক শব্দটোৰ অৰ্থ হ'ল পিপল আৰু হাডলড মানে হ'ল ক্ৰাউড বা টুগেডাৰ গোটেই মানুহবিলাকে একগোট হ'ল আৰু একগোট হৈ সকলোৱে ঘৰৰ ওপৰত চালিৰ ওপৰত উঠি নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিলে আৰু লগতে কৈছে যে the mad bellowing of the livestock being swept away bellowing মানে হ'ল shout in pain or anger mad মানে পগলাৰ নিচিনাকৈ মানুহবিলাক আতংকিত হৈ পৰিছিল কাৰণ বানপানী হৈছিল মথাউৰি ছিগিলে চাৰিওপিনৰ পৰা গাঁৱত পানী সোমাইছে আৰু সেই গতিকে মানুহে চিঞৰিছে কান্দিছে আৰু তাৰ লগতে খঙত বা বহুত বেছি দুখত চিঞৰি উঠিছে মানুহে নিজৰ লাইফ ষ্টকছবিলাক উটুৱাই লৈ যোৱাৰ বাবে লাইফ ষ্টক শব্দটোৰ অৰ্থ হ'ল এনিমেলছ বা ফাৰ্ম এনিমেলছ পোহনীয়া জন্তু আমি সকলোৱে জানো যে গাঁৱত বিভিন্ন ধৰণৰ জীৱ জন্তু পোহনীয়া হিচাপে পোহে
আৰু লাগিলে গৰু মহ ছাগলী বা যিয়ে নহওক আৰু সেইখিনিৰ ওপৰত মানুহৰ উপাৰ্জন বহুত ক্ষেত্ৰত নিৰ্ভৰ কৰে আৰু খুব সম্ভৱ সেই কাৰণেই চাগে চিতলীয়া গাঁৱৰ গোটেই মানুহখিনিয়ে যেতিয়া চাৰিওদিশে নিজৰ পানী দেখিছিল সকলোৱে ভয়ত আতংকিত হৈ পৰিছিল চিঞৰিছিল কান্দিছিল আৰু নিজৰ জীৱ জন্তুবোৰ পানীয়ে উটুৱাই লৈ যোৱা দেখাত বহুত দুখ পাইছিল খগেন a young man of 17 grasped the seriousness of the situation and swung into action. এতিয়া আমি খগেনৰ বিষয়ে গম পাম খগেনৰ বিষয়ে আমি গম পাইছিলোঁ যে খগেনৰ ঘৰ ক'ত হৈছিলে বৰগাঁও নহয়নে এতিয়া খগেনৰ বয়স কিমান সেইটো আমি গম পাইছোঁ খগেনৰ বয়স হ'ল 17 বছৰ আৰু খগেনে যেতিয়া এনেধৰণৰ এটা পৰিৱেশ দেখিলে হুলস্থুলীয়া চিঞৰ বাখৰ এটা পৰিৱেশ বানপানী আহিছে সেই সময়ত সি ৰৈ নাথাকিলে সি খুব লৰালৰিকৈ সি সিচুৱেশ্যনটো হ্যান্ডল কৰিবলৈ চেষ্টা কৰিলে গ্ৰাস্পড মানে হ'ল টেক অৰ হেল্ড ফাৰ্মলি যেনে বুজি পোৱা সি সিচুৱেশ্যনটো বুজি পাবলৈ চেষ্টা কৰিলে আৰু সিৰিয়াছনেছ মানেতো তোমালোকে জানাই কিমান গুৰুত্বপূৰ্ণ সেই কথাটো জানিবলৈ চেষ্টা কৰিলে সিচুৱেশ্যনৰ আৰু সি লগালগ কামত লাগি পৰিলে The village folk and even his classmates at Nitai Pukhuri College called him the Prince of Panidihing. He's a brave fellow, they often said. খগেনৰ ঘৰৰ ওচৰৰ গাঁৱৰ মানুহখিনিয়ে আৰু লগতে সি পঢ়া নিতাই পুখুৰী কলেজখনৰ তাৰ সহপাঠীসকলে তাক প্ৰিন্স অফ পানীদিহিং বুলি কয় প্ৰিন্স মানে হ'ল ৰাজকুমাৰ ৰাজকোঁৱৰ বা ৰজাৰ পুতেক আৰু পানীদিহিং আচলতে এটুকুৰা ঠাইৰ নাম তোমালোকে পানীদিহিঙৰ নাম নিশ্চয় শুনিছা এতিয়া আমি গম পালোঁ যে খগেনক তাৰ গাঁৱৰ মানুহে আৰু তাৰ সহপাঠীসকলে তোমাৰ প্ৰিন্স অফ পানীদিহিং বুলি মাতে হি ইজ এ ব্ৰেভ ফেলো ব্ৰেভ মানে হ'ল সাহসী আৰু কৈছে যে খগেন এটা বহুত বেছি সাহসী ল'ৰা দে অফন ছেড সিহঁতি প্ৰায়ে কয় Roman, hurry up, Khoghen shouted to his friend. There's no time to lose. Get hold of the others. Where are Domboru, Dhon and Abbas? Roman ran towards him, you know. Itia Khogene tar bondhu Romanok চিঞৰি ক'লে যে Roman, hurry up, লৰালৰি কৰ. There's no time to lose. আমাৰ হাতত একেবাৰে সময় নাই খৰচ কৰিবলৈ. Get hold of the others আৰু বাকি সকলোকো মাতি আন ডম্বৰু ক'ত গ'ল ধন ক'ত গ'ল আৰু আব্বাছ ক'ত গ'ল সিহঁতকো মাতি আন এনেধৰণে খগেনে নিজৰ বন্ধুকেইজনৰ ওপৰত চিঞৰিলে যাতে সকলোৱে মিলি সেই পৰিস্থিতিটোৰ পৰা মানুহখিনিক উদ্ধাৰ কৰিবলৈ এটা চেষ্টা চলাব পাৰে এতিয়া তোমালোকে গম পালানে যে খগেনৰ আন বন্ধুকেইজনৰ নাম কি যদি প্ৰশ্নটো আহে তেতিয়া তোমালোকে কি লিখিবা খগেনৰ বাকি বন্ধুকেইজনৰ নাম হ'ল ৰমেন ডম্বৰু ধন আৰু আব্বাছ তাৰ পিছৰ পেৰাগ্ৰাফটো চাওঁ আহা Cutting him short, Khoghen said, We need a few wraps of banana trunks. I'll bring along my father's boat. We must rush to Sitolia. খগেনে নিজৰ বন্ধুকেইজনক ক'লে যে আমি এতিয়া কলগছৰ পৰা কেইখনমান নাও বনাব লাগিব কলগছ কাটিব লাগিব আৰু কলগছৰ নাও বনাব লাগিব আৰু খগেনে লগতে এইটোও ক'লে যে সি নিজৰ দেউতাকৰ নাওখনো লৈ আহিব লগত আৰু চিতলীয়া গাঁৱৰ পিনে আগবাঢ়িব যাতে চিতলীয়াত যিখিনি মানুহৰ বানপানী হৈ খুব বেয়া অৱস্থা হৈছে তেওঁলোকক কিবা সহায় আগবঢ়াব পাৰে In no time 5 rafts were ready each one steered with long poles by 2 boys খুব কম সময়ৰ ভিতৰতে 5খন কলগছৰ নাও সাজি উলিয়ালে সিহঁতে The fleet of the rafts with Khoghen's boat in the lead now raced towards Sitolia the marooned had to be rescued in no time তাৰপিছত ইখনৰ পিছত সিখন নাও কলগছৰে বনোৱা নাও খগেনৰ নাওখনৰ পিছে পিছে চিতলিয়াৰ পিনে আগবাঢ়িলে আৰু গোটেই মানুহখিনিক ৰেস্কিউ কৰিবলৈ উদ্ধাৰ কৰিবলৈ খুব কম সময়ৰ ভিতৰত সিহঁতি সেই দিশে আগবাঢ়ি গ'ল
By the time the people of Sitolia had been evacuated to the high grounds of the school building, Khoghen and his friends were exhausted. সিহঁতি খগেনহঁত গৈ চিতলীয়া গাঁও পালেগৈ আৰু তাত গৈ চিতলীয়া গাঁৱৰ সেই মানুহখিনি যিখিনি বানাক্ৰান্ত হৈ আছিলে তেওঁলোকক অকণমান ওখ ঠাইলৈ লৈ যোৱাৰ চেষ্টা চলালে আৰু সেই ওখ ঠাইত আছিলে এখন স্কুল আৰু সেই স্কুলৰ বিল্ডিঙতেই গোটেই মানুহখিনি সিহঁতি ৰাখিলেগৈ খগেন এণ্ড হিজ ফ্ৰেণ্ডছ ৱেৰ এক্সস্টেড খগেন আৰু তাৰ বন্ধুকেইটাৰ খুব ভাগৰ লাগিলে But there remained the work of making arrangements of food and water for the men, women and children sheltered in the school building. কিন্তু মানুহখিনি সিহঁতি ওখ ঠাইলৈ নি ৰাখিলেগৈ ঠিকেই কিন্তু সেই মানুহখিনিৰ বাবে ফুড আহাৰ ৱাটাৰ মানে পানী যোগান ধৰিবৰ বাবে বাকী থাকিলে যদিও মানুহখিনিক মেন ৱুমেন আৰু চিলড্ৰেনক স্কুল বিল্ডিঙত আশ্ৰয় দিলে কিন্তু এই বস্তুখিনিতো লাগিব যেনে আহাৰ লাগিব ভাল খোৱা পানী দৰকাৰ হ'ব এই বস্তুখিনিৰ এৰেঞ্জমেণ্টৰ কথা এবাৰ খগেনে চিন্তা কৰিলে The civil authorities at Dimo also had to be informed immediately. খগেন আৰু তাৰ বন্ধুকেইজনে এবাৰ চিন্তা কৰিলে যে ডিমৰ চিভিল অথৰিটিজকো লগালগ এই খবৰটো দিয়া যাওক যে চিতলীয়া গাঁৱৰ মানুহখিনি খুব বিপদত পৰিছে Hey খগেন Norenkai shouted from across the stretch of flood water তেনেকুৱাতে নৰেনকাই নামৰ মানুহজনে খগেনক চিঞৰিলে যে ঐ খগেন ডক্টৰ হাতী বৰুৱা and his wife are stranded in their hospital quarters at Kotiori. Do something, will you? তেনেকুৱাতে নৰেনকায়ে খগেনক দেখি চিঞৰিলে যে ডক্টৰ হাতী বৰুৱা আৰু তেখেতৰ পত্নী কটিয়ৰিৰ হস্পিটেল কোৱাৰ্টাৰত তেওঁলোক অকলশৰীয়া হৈ পৰিছে stranded মানে হ'ল left alone আৰু লগতে নৰেনকাই খগেনক ক'লে যে তেওঁলোকৰ বাবে আমি কিবা এটা কৰিব লাগে যাতে সেই মানুহ দুজনক উদ্ধাৰ কৰি আনিব পৰা যায় Half an hour later the boat reached the doctor's house It narrowly missed crashing into the railing of the veranda of the doctor's house The doctor and Moni Baideo heaved a sigh of great relief আধা ঘণ্টামানৰ মূৰত খগেনহঁতৰ নাওখন গৈ ডক্টৰ হাতী বৰুৱাৰ ঘৰৰ সন্মুখত পালেগৈ সিহঁতৰ নাওখনে ডক্টৰ হাতী বৰুৱাৰ ঘৰৰ বাৰান্দাত থকা ৰেলিঙত খুন্দা খালেহেঁতেন কিন্তু যেনে তেনে সিহঁতি বাচিলে আৰু অৱশেষত ডক্টৰ হাতী বৰুৱা আৰু তেখেতৰ ৱাইফ মণি বাইদেৱে অকণমান সকাহ পালে যে তেওঁলোকৰ জীৱনটো ৰক্ষা পৰিল Step into the boat, Sir and Baideo. Khoghen stretched out his hand towards Baideo. তাৰ পাছত খগেনে ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউৰ পিনে হাত আগবঢ়াই দিলে যাতে তেওঁলোকক নাওলৈ আগবঢ়াই আনিব পাৰে The doctor was helped into the boat. আৰু ডক্টৰজনকো খগেনে নাওত উঠাত সহায় কৰিলে Moni Baideo was greatly scared to step into the boat rocking in the water. Somehow, she was also helped into the boat. Two of the doctor's men also got into the boat. Dr. Hathi Boruar Patni Moni Baidewe দেখিছিলে যে পানীত কেনেধৰণে নাওখন লৰি আছে তেনেকুৱা লৰি থকা নাও এখনত ঘপককৈ উঠিবলৈ তেখেতে ভয় খাইছিলে কিন্তু তেখেতক যেতিয়া খগেনে সহায় কৰিলে তেতিয়া মণি বাইদেউ নাওত উঠিব পাৰিলে ডক্টৰ আৰু তেখেতৰ ৱাইফৰ উপৰিও ডক্টৰৰ লগত কাম কৰা আৰু দুজন মানুহেও খগেনহঁতৰ লগত নাওত উঠিলে We have to go upstream for some time, Khoghen told the doctor. এবাৰ খগেনে ডক্টৰক ক'লে যে পানীৰ খুঁত যি দিশে বৈছে তাৰ বিপৰীত দিশত এবাৰ আমি নাও চলাই যাব লাগিব The boat was now quite heavy with 6 persons and the doctor's bag but it moved on steadily Boatখন বহুত বেছি গধুৰ হৈ পৰিছিল
নাওখন গধুৰ হৈ পৰিছিল কাৰণ 6জনকৈ ব্যক্তি নাওখনত উঠিছিল আৰু তাৰ লগতে ডক্টৰৰ বেগটো আছিল but it moved on steadily 6জন ব্যক্তি উঠি যদিও নাওখন গধুৰ হৈ পৰিছিল তথাপিও নাওখন খুব সুন্দৰভাৱে আগবাঢ়ি গৈ আছিল Are you still scared বাইদেউ Domboru asked the doctor's wife playfully এবাৰ ডম্বৰুৱে ডক্টৰৰ ওয়াইফক মানে মণি বাইদেউ সুধিলে যে বাইদেউ আপুনি ভয় খাইছে নেকি She smiled No not when you two are around she said ডক্টৰৰ ওয়াইফে ক'লে যে নাই মোৰ ভয় লগা নাই তোমালোক দুজন থাকুতে মোৰ কিয় ভয় লাগিব The boat took a U-turn now It began to move swiftly with the current এবাৰ বোটখন চলি থকাৰ অৱস্থাত এটা ইউ টাৰ্ণ ললে ইউ আখৰটো তোমালোকে জানা কেনে ধৰণৰ সো তেনেকুৱা ধৰণৰ ইউ আখৰটোৰ দৰে এটা টাৰ্ণ ললে আৰু তাৰ পাছত বোটখন পানীৰ তোমাৰ খুটৰ দিশে আগবাঢ়ি গৈ আছিল Khoghen and Domboru altered the course of the boat to negotiate a sharp fall but the next moment a strong undercurrent almost pulled at the boat like a magnet. Caught up in a whirlpool, the boat capsized, throwing everyone on board into the flood waters. নাওখনে ইউ-টাৰ্ণ লোৱাৰ পাছত নাওখন ঠিক পৰি যাবলৈ লৈছিল কিন্তু সেই সময়তে ডম্বৰু আৰু খগেনে নাওখন বচাবলৈ প্ৰয়াস কৰিলে কিন্তু নোৱাৰিলে পানীৰ তলেদি এটা বহুত তোমাৰ ষ্ট্ৰং কাৰেন্ট বলি গৈছিল আৰু যাৰ ফলত যেন চুম্বকে নাওখন টানি নিলে তেনে ধৰণে টানি লেনে পানীৰ খুটে আৰু অৱশেষত নাওখন সিহঁতৰ উলটি পৰি গ'ল পানীত ইয়াত capsized শব্দটোৱে নাওখন উলটি যোৱাৰ কথা বুজাইছে আৰু নাওখন যেতিয়া উলটি গ'ল তেতিয়া নাওত থকা প্ৰতিজন ব্যক্তিয়ে বানপানীত খৰি পৰিলে Once again, Khoghen was quick to respond. In the semi-darkness of the evening, Khoghen spotted Moni Baido's head popping in and out of the water as she was carried along by the current. অকনমান আন্ধাৰ হোৱাৰ দৰে হৈছিল কিন্তু তথাপিতো সেই আন্ধাৰৰ মাজতো খগেনে দেখিলে যে মণি বাইদেউ পানীত পৰি গ'ল আৰু পানীৰ খুটে তেখেতক বহুত দূৰ লৈ গৈছে গৈ আৰু মণি বাইদেউৰ বাৰেপতি তেখেতে ডুবি গৈছে আৰু তেখেতে নিজকে বচাবলৈ যত্ন কৰিছে হেড পপিং ইন এণ্ড আউট মানে হ'ল মণি বাইদেউৰ মূৰটো এবাৰ পানীত সোমাইছে এবাৰ ওলাইছে সো তেনেকুৱা ধৰণৰ এটা দৃশ্য দেখিবলৈ পোৱা গৈছিল An expert swimmer Khoghen dashed towards her like an otter. He caught her by the arm and helped her to keep afloat until they reached a mound above the floodwater. Khoghen এজন খুব ভাল সুইমাৰ আছিলে আৰু খগেনে মণি বাইদেউৰ তেনে অৱস্থা দেখি খগেনে মণি বাইদেউ হাতখনত জোৰেৰে ধৰিলে আৰু তাৰ পাছত মণি বাইদেউক এটুকুৰা ওখ ঠাইলৈ লৈ গুচি গ'ল The doctor was also rescued and carried to the mound. আৰু ডক্টৰজনকো উদ্ধাৰ কৰিলে ৰেস্কিউ কৰা মানে উদ্ধাৰ কৰা ডক্টৰজনকো খগেনে উদ্ধাৰ কৰিলে আৰু এটুকুৰা ওখ ঠাইলৈ লৈ গ'ল Domboru and the two other men somehow managed to catch hold of the capsized boat that had almost been swept away. They also managed to bail out the water with the tube tied to the boat. তাৰ পাছত খগেন আৰু ডম্বৰু দুয়োৱে দেখিলে যে সিহঁতৰ নাওখন উল্টি গ'ল আৰু নাওখন বহুত দূৰলৈ পানীৰ খুটে কঢ়িয়াই লৈ গৈছে ডম্বৰু আৰু ডম্বৰুৰ লগত যোৱা বাকি কেইজন মানুহে যেনে তেনে নাওখন হাতেৰে ধৰিলে আৰু নাওত যিখিনি পানী সোমাইছিলে সেই পানীখিনি টিউবেৰে বাহিৰলৈ উলিয়ালে The boys picked up the doctor and his wife and flung them into the boat. The crisis was over. আৰু তাৰ পাছত খগেন ডম্বৰু আৰু সিহঁতৰ লগত যোৱা ল'ৰাকেইটাই ডক্টৰ আৰু ডক্টৰৰ ৱাইফক ধৰি এবাৰ নাওত উঠালে আৰু দুইজনৰে জীৱন ৰক্ষা কৰিলে ইয়াৰ পিছত চাওঁ আহা
Khoghen, you have saved our lives, given us a new life. We shall never be able to repay what you did today, exclaimed the doctor, patting Khoghen's back. ডক্টৰে বহুত বেছি আনন্দ পালে যে খগেনে সিহঁতৰ জীৱনটো ৰক্ষা কৰিলে আৰু সেই গতিকে ডক্টৰে খগেনক ধন্যবাদ জ্ঞাপন কৰিলে যে খগেন আজি তোমালোকে মোৰ জীৱনটো ৰক্ষা কৰিলা মণি বাইদেউ touched his arm gently and said thanks খগেন ডক্টৰৰ ৱাইফ মণি বাইদেউ খগেনক ধন্যবাদ জ্ঞাপন কৰিলে Sir, Khoghen said emotionally, you remember, my mom and I had visited you in hospital 3 or 4 times when she had a serious ailment. Oh yes, I remember her. How's she now? এইবাৰ খগেনে খুব আবেগিক হৈ ডক্টৰক ক'লে যে ছাৰ আপোনাৰ মনত আছেনে যে মই মোৰ মাৰ গা বেয়া হওঁতে আপোনাৰ হস্পিটেললৈ 3-4 বাৰ গৈছো ডক্টৰে তেতিয়া খগেনক উত্তৰ দিয়ে Oh yes, I remember her. How is she now? ডক্টৰে কয় যে মোৰ মনত আছে তোমাৰ মাৰ কথা তোমাৰ মাৰ এতিয়া কেনে She is fine by the grace of God and your help. খগেনে উত্তৰ দিলে যে বৰ্তমান ভগৱানৰ আশীৰ্বাদত আৰু ডক্টৰক ক'লে যে আপোনাৰ সহায়ত মা এতিয়া সম্পূৰ্ণ সুস্থ That's wonderful. What do the people of the village call you? Some prince? ডক্টৰে তেতিয়া খগেনক ক'লে যে সেইটো খুব ভাল কথা আচ্ছা তোমাক তোমাৰ গাঁৱৰ মানুহবিলাকে কি বুলি কয় প্ৰিন্স ৰাজকুমাৰ পিছৰ টুকুৰা ডক্টৰে নাজানে সেই গতিকে আমাৰ ইয়াত দেখিছোঁ যে আমি ... দি কুৱেশ্যন মাৰ্ক দিছে The Prince of Panidihing reminded Domboru. তেনেতে ডম্বৰুৱে উত্তৰ দিয়ে যে The Prince of Panidihing, পানীদিহিঙৰ ৰাজকুমাৰ তাৰ মানে খগেনক পানীদিহিঙৰ ৰাজকুঁৱৰ বা ৰাজকুমাৰ বুলি সকলোৱে কয় You're a real prince. The doctor patted Khoghen's back once again with a smile. আৰু তাৰ পাছত ডক্টৰে খগেনৰ পিঠিত হাত দি ক'লে যে তুমি সঁচাকৈ এজন ৰাজকুমাৰ The bright moon lit up the muddy flood water like gleaming silver. আৰু তাৰ পাছত যেতিয়া সন্ধিয়া নামিলে নিশা হৈ গ'ল তেতিয়া দেখিবলৈ পোৱা গ'ল এটা খুব সুন্দৰ দৃশ্য আৰু সেই দৃশ্যটো আছিল যে আকাশত তিৰবিৰাই জিলিকি থকা মুন মানে চন্দ্ৰটোৱে কি কৰিছে বানপানীৰ গোটেই ঘোলা পানীখিনি এটা ৰূপালী বৰণ দি জিলিকাই পেলাইছে The boat bent its way towards the school building gracefully. আৰু তাৰ পাছত খগেনহঁতৰ নাওখন লাহে লাহে সেই স্কুলৰ বিল্ডিঙৰ পিনে আগবাঢ়িলে তোমালোকৰ মনত আছেনে কোনখন স্কুলৰ বিল্ডিঙলৈ আছে চাগৈ মই লেছনৰ আৰম্ভণিতেই কৈছিলোঁ যে বানপানীত যিখিনি মানুহে বানপীড়িত হৈ আছে সেই মানুহখিনিক অকণমান ওখ ঠাইত খগেনহঁতে নি ৰাখিছিলে আৰু সেই ওখ ঠাই টুকুৰা কোন টুকুৰা আছিলে স্কুলৰ বিল্ডিং ইয়াৰ পাছত চাওঁ আহা The doctor knew that he would be the only doctor in the newly set up relief camp. ডক্টৰ হাতীবৰুৱা যেতিয়া স্কুলৰ বিল্ডিংটো গৈ পালেগৈ তেখেতে এটা কথা অনুভৱ কৰিলে যে এই আশ্ৰয় শিবিৰত ৰিলিফ কেম্প মানে ইয়াত আশ্ৰয় শিবিৰ বুজাইছে এই আশ্ৰয় শিবিৰত তোমাৰ ডক্টৰ বুলিবলৈ অকল যে তেখেতেই আছিলে সেই কথাটো তেখেতে বুজি পাইছিল But with Khoghen and others around, there wouldn't be many problems, thought the doctor. কিন্তু খগেন আৰু খগেনৰ দৰে আন কিছুমান মানুহক লগ পাই ডক্টৰৰ অনুভৱ হ'ল যে ডক্টৰৰ বহুত বেছি প্ৰব্লেম নহয় তাত তাৰ মানে ডক্টৰে মানুহখিনিক সুস্থ কৰি তোলাত তেখেতে ইমান বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় ছাত্ৰ-ছাত্ৰীসকল ইমানতে আমাৰ লেছন The Prince of Panidihing সমাপ্ত হৈছে আশা কৰিছোঁ তোমালোক সকলোৱে লেছনটো ভালকৈ বুজি পালা কিবা বুজি নোপোৱা কথা থাকিলে তোমালোকে কমেন্ট কৰিবা আৰু যিসকলে এতিয়াও
চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে নতুন নতুন ভিডিঅ'ছবোৰ তোমালোকে পাই থাকা। থেংক ইউ।